বিটিচিৰ ১৫টা বিধানসভা সমষ্টিটো এই মুহূৰ্তত বিধানসভা নিৰ্বাচনৰ গৰম বতাহ বলিছে আৰু ৪টা বিধানসভা সমষ্টিত এইবাৰ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আনহাতে মিত্ৰ দল বিপিএফে ১১টা বিধানসভা সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে তামুলপুৰ বিধানসভা সমষ্টিত এইবাৰ বিজেপি তথা এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এইবাৰ তামুলপুৰৰ বিজেপিৰ প্ৰাৰ্থী গতিকে মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম মোৰ সৈতে তেওঁ আছে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে দৈমাৰী ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নিৰ্বাচনী প্ৰচাৰ দেখিছো আপুনি দিনে নিশাই আপুনি অবিৰাম গতিত চলাই আছে দৈনিক কিমানখন সভা কৰিছে নাই দৈনিক কেতিয়াবা মানে কি কয় আপোনাৰ ২০টালৈকে হৈছে ২০-২৫টা আৰু যদি মূল তেনেকুৱা ধৰণৰ ডাঙৰ সভা সমিতি হয় তেতিয়াহ'লে আপোনাৰ মানে কি কয় ১০টা ১২টা তেনেকুৱা ধৰণৰ গতিকে নিৰ্বাচনৰ সময় তামুলপুৰ সমষ্টি বহুত ডাঙৰ ২,১৩,০০০ মানে ভোটাৰ আছে গতিকে সবৰ ওচৰত যাবই লাগিব যেহেতু মই থিয় হৈছোঁ আমাৰ এনডিএ মানে পাৰ্টি আমাৰ নেতাসকলৰ চিন্তা চৰকাৰৰ যিবিলাক মানে কাম কৰা ভৱিষ্যতৰ পৰিকল্পনা মোৰ নিজৰ কি চিন্তা এইবিলাক কথা ৰাইজক যদি মই নজনাওঁ তেতিয়া ৰাইজেতো নাজানিব যে এই ইলেকশ্যনটোত ছাপ'জ মানে কাক ভোট দিব কেনেকৈ ভোট দিব গতিকে সেইটোৰ কাৰণে প্ৰচাৰ প্ৰয়োজন এইটো আমাৰ গণতন্ত্ৰ আৰু গণতন্ত্ৰত মানে প্ৰত্যেকজন প্ৰাৰ্থীয়ে মানে ৰাইজৰ সঁহাৰি পালেহে নিৰ্বাচন জয়যুক্ত হ'ব পাৰে আপোনাৰ এই সক্ৰিয় ৰাজনীতিত বিশেষকৈ আপোনাৰ প্ৰায় ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে ২৫ বছৰ হৈ গৈছে এইবাৰ আপুনি তামুলপুৰ বিধানসভা সমষ্টিত যেটো প্ৰতিদ্বন্দ্বিতা কৰিছে আপোনাৰ বিৰুদ্ধে কিন্তু আপোনালোকৰে মিত্ৰ দল UPPLৰ প্ৰধান প্ৰমোদ বড়ো আপোনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বী গতিকে প্ৰমোদ বড়ো আপোনাৰ কাৰণে কিমান প্ৰত্যাহ্বান হ'ব পাৰে কাৰণ ২০২১ৰ পৰা এই সমষ্টিটো UPPLৰ দখলতে আছে আপুনি কিমানখিনি ইয়াত অগ্ৰগতি পাইছে এতিয়ালৈকে আৰু প্ৰমোদ বড়ো আপোনাৰ কাৰণে কিমান প্ৰত্যাহ্বান হ'ব নাই প্ৰমোদ বড়ো এতিয়া আমাৰ মিত্ৰ দল নহয় তেওঁ এনডিএত নাই আগতে আছিলে গতিকে সেইকাৰণে আগৰ কথা আৰু আজিৰ কথা পাৰ্থক্য প্ৰমোদ বড়ো আগতে বিটিচিৰ CM আছিলে তেওঁৰ চৰকাৰ আছিলে আৰু তেখেতে এনডিএৰ লগত আছিলে কিন্তু আজিৰ দিনটোত তেখেতৰ চৰকাৰ নাই তেখেতে আজি মানে কি কয় এনডিএত নাই গতিকে লগে লগে অকলশৰীয়া গতিকে আমি এনডিএ হিচাপে আজি মানে কাম কৰি আছো আৰু মই এনডিএৰ প্ৰাৰ্থী হৈ এনডিএত BPF BJP আৰু SGP একেলগে কাম কৰি আছে গতিকে তাত এনে দেখা যায় যে তাত কোনো প্ৰত্যাহ্বানৰ কথা নাহে গতিকে ইয়াত মানে এনডিএ প্ৰাৰ্থী হিচাপে মোৰ জয়টো নিশ্চিত হয়তো ৰাইজেও চবেই জানে আনফালেদি ৰাইজে বিচাৰে আজিৰ দিনটোত নিজৰ নিজৰ এলেকাবিলাক উন্নয়ন হ'ব লাগে যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে চৰকাৰ পক্ষৰ লগত থাকিব লাগে আৰু আমাৰ স্থানীয় বিধায়কজন চৰকাৰী মানে পক্ষত থকা বিধায়ক হ'ব লাগে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ তাৰিখত যিটো কাম কৰি আছে অসমত ভাৰতৰ স্বাধীনতা হোৱাৰ পিছত কোনো এজন তেনেকুৱা এই লেভেললৈকে কাম কৰিব মানে পাৰা নাছিলে বা কাম কৰা নাছিলে আজি তেখেতে আন্তঃগাঁথনি উন্নয়নৰ মাত্ৰ নহয় আজি প্ৰত্যেকটা পৰিয়ালে কেনেকুৱা আছে তেওঁলোকৰ দৈনন্দিন খোৱা লোৱা মানে সেই গোটেইবিলাক তেখেতে চিন্তা কৰি ফালে আজি বিভিন্ন আঁচনি কৰিছে আজি অৰুণোদয় ৰেচনৰ দ্বাৰা দালি চেনি আৰু নিমখ দিয়াৰ ব্যৱস্থা আৰু ইয়াৰ মহিলা উদ্যমিতাৰ জৰিয়তে মহিলাসকলক ২-১ পইচা কামাব পৰা কিবা এটা কৰিবলৈ যি অনুদান দিয়া প্ৰত্যেকজন ল'ৰা ছোৱালীক তোমাৰ মেট্ৰিক পাছ হোৱাৰ পিছত পঢ়া শুনাৰ ক্ষেত্ৰত দায়িত্ব যে তোমাৰ ১,০০০ মাহিলী দিয়াৰ পৰা আপোনাৰ ডিগ্ৰীত মানে ১,৫০০ আৰু আপোনাৰ মানে ইউনিভাৰ্চিটিত ২৫০০ টকালৈকে দিয়া সেই যিবোৰ কাম কৰি আছে এতিয়া তো প্ৰত্যেকটা পৰিয়ালে জড়িত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ডাইৰেক্টলি ৰাস্তা দলংটো হৈছেই কিন্তু পৰিয়াল চলোৱাৰ ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট মানে সহযোগ কৰিছে সহায় কৰিছে গতিকে এই নিৰ্বাচনটোত এইটোৱেই চাব ৰাইজে এতিয়া কোনোবাই যি কথাই নকওক কেলৈ এতিয়া UPPL কেতিয়াও কোনো চৰকাৰী পক্ষৰ লগত থাকিব নোৱাৰে নিজে চৰকাৰ কৰিব নোৱাৰে গতিকে তেওঁলোকৰ ডিমাণ্ডহে কৰিব নচলা পইচা নি UPPL এটা ডেফিনেটলি মানে শব্দ মই ক'ব নোখোজো তেনেকুৱা কিন্তু মই কৈছো কি বৰ্তমান মানে UPPL যিখিনি ইস্তাহাৰ ওলাইছে সেইটো ডিমাণ্ডহে কৰিব দাবীহে কৰিব কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠী মানে তেওঁলোকৰ জাতীয় সমস্যাবিলাকো আজি চাইফালে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰি আছে আৰু বাকী কাম কথা মই ক'লোৱে অলৰেডি গতিকে এই ক্ষেত্ৰত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নাথাকি কোনোবা ৰাজনৈতিক দলে মানে ডিমাণ্ড কৰাৰ কথা ক'লে ডিমাণ্ডৰ লগত কিয় থাকিব এনে কৰি আছে হৈ আছে উইদাউট ডিমাণ্ড তো ডিমাণ্ডত
কিয় থাকিব, ডিমাণ্ড কৰাত কিয় থাকিব, আন্দোলন কৰাত কিয় থাকিব। আৰু এটা কথা এতিয়া চৰ্চা হৈছে, প্ৰমোদ বড়োৱে আপোনাক আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে যে আপুনি তামোলপুৰৰ স্থানীয় ব্যক্তি নহয়, আপুনি বাহিৰৰ পৰা আহি ইয়াত নিৰ্বাচন খেলিছে, তেওঁ ইয়াৰ স্থানীয় বুলি তেওঁ দাবী কৰিছে। এই যিটো কথা, সেই কথাটো কিন্তু পুৰা ভোটাৰৰ মাজত প্ৰচাৰত চলোৱা দেখিবলৈ পোৱা গৈছে। আপুনি এই ক্ষেত্ৰত কি কয়? চোৱা, ৰাজনীতিত মানে কোনোবা এটা কথা ক'লে কি জানিবা মানে অলপ বিপৰীত পক্ষক মানে ৰাইজৰ দৃষ্টিত অলপ বেয়া কিবা এটা দেখুৱাব পাৰে নেকি, এই ভাৱটো থকাৰ কাৰণে সেই কথাটো কৈছে। মই তামোলপুৰৰে ল'ৰা হয় আৰু তামোলপুৰ ৰাইজত সদায় আছো, গতিকে তামোলপুৰৰ কাৰণে কাম কৰি আছো। তাত প্ৰমোদ বড়ো ডাঙৰীয়া যি কথাই নকওক কেলৈ, প্ৰমোদ বড়োতকৈ মই বেছি তামোলপুৰৰ ৰাইজৰ লগত জড়িত হৈ আছো কণ্টিনিউৱাছলি। 2021 নিৰ্দলীয় খেলিছিল, কোনটোৰ 2001 চনত আপুনি নিৰ্দলীয় খেলিছিল। হয়, নিৰ্দলীয় মানে তেতিয়াও মানে আমাৰ আপচু আছিলে আৰু এজিপি, বিজেপি আৰু বাকী আমাৰ সহযোগী ছাত্ৰ সংগঠনবিলাক আছিলে চবে। গতিকে তেনেকুৱাকৈ মই তেতিয়াও মানে যৌথ মঞ্চৰ মানে প্ৰাৰ্থী হিচাপে জড়িত হৈছিলো সেইটো সময়ত। ইয়াৰ পিছত মই তামোলপুৰ সমষ্টিৰ ৰাইজৰ লগত উন্নয়ন কামত জড়িত হৈছিলো। ইয়াৰ পিছত মই হাৰিছো 2006ত। আমাৰ মাজত ডিভিজন হৈ গ'ল, যিটো ডিভিজন আজিৰ তাৰিখতো মানে চলি আছে। ইয়াৰ পিছত মই আৰপেডৰ চেয়াৰমেন হৈছো। আৰপেডৰ চেয়াৰমেন হোৱাৰ সময়তো মই ৰাইজৰ লগত থাকিছো, ৰাইজৰ কাম কৰিছো। ইয়াৰ পিছত মই MP হলো। MP হোৱাৰ পিছত মই ৰাইজৰ কাম কৰিছো। আজি ঢেকীপুটাৰ দালাং মই কৰিছো, শুক্লায়ৰ দালাং মই কৰিছো। আজি মানে কি কয় কালাকুছিৰ মেডিকেল মই মানে কৰিছো। MP হৈও মই সেইবিলাক চব মানে কাম কৰাই দিছো ৰাইজক। তাৰ বাদেও মানে বিভিন্ন ৰাইজৰ যেতিয়াই কয় তেতিয়াই মোক পাইছে, আৰু যেতিয়াই যিটো মানে সমস্যাত পৰে এইবিলাক সহায় কৰাৰ কাৰণে মোক যেতিয়াই কৈছে তেতিয়াই মই কামবিলাক কৰি দি আছো। গতিকে বিহুৰ পৰা আৰম্ভ কৰি পূজা পাতাল এইবিলাকত চবতে মই সদায় আছো। তামোলপুৰ ৰাইজে সদায় মোক এদিন হ'লেও বিচাৰিছে। সেই হিচাপে মই বাহিৰৰ দায়িত্ব থকাৰ পিছতো পূজাটো তামোলপুৰ আহো, বিহুতো মই তামোলপুৰ আহো, চব সময় মই তামোলপুৰ আহো। আৰু তামোলপুৰ ৰাইজে মোক বাদ দি ফালে তেওঁলোকে অনুষ্ঠান কেতিয়াও পতা নাই। দৈমাৰী ডাঙৰীয়া, আপুনি বড়ো ৰাজনীতিত দীৰ্ঘ সময় আপুনি সক্ৰিয় ভূমিকা পালন কৰি আছে। বড়োলেণ্ড বা BTRৰ ৰাজনীতি বুলি ক'লে ইয়াত বড়ো আৰু অনাবড়োৰ এটা প্ৰসংগ প্ৰতিটো নিৰ্বাচন বা বিভিন্ন সময়ত সেই প্ৰসংগটো আহে। আপুনি যিহেতু তামোলপুৰ সমষ্টিৰ এবাৰ আপুনি প্ৰতিনিধি বা আপুনি প্ৰাৰ্থী হৈছে, গতিকে তামোলপুৰ বিধানসভা সমষ্টিটো অবড়ো বহু ভোটাৰ আছে, বড়ো ভোটাৰো বহু আছে, যিসকলে এই আপোনাৰ সমষ্টিটোত নিৰ্ণায়ক ভূমিকা পালন কৰে। গতিকে এই যিটো কথা ওলাই থাকে, বড়ো আৰু অবড়োৰ মাজত ৰাজনীতি বিভাজন হৈছে, তেওঁলোকে বড়োসকলে সুবিধা পায়, অনাবড়োসকলে নাপায়, বা অনাবড়োসকলে পায়, বড়োসকল বঞ্চিত হয়, এই যিসমূহ আচলতে অভিযোগ প্ৰতি অভিযোগ, আপুনি কেনেদৰে ভোটাৰক আশ্বাস দিব যে সেই যিটো বিভাজনকামী যিটো চিন্তা বা যিসমূহ কথা চৰ্চা চলে সেইসমূহ যাতে নোহোৱা হয়, আপুনি কি ক'ব? নহয়, চাওক, সেইকাৰণে মানে হয়তো ক'ৰবাত তেনেকুৱা ধৰণৰ হৈ আহিছে বিগত দিনবিলাকত। 5 বছৰত কি হৈছে মই নাজানো। তো প্ৰমোদ বড়ো চলাইছিলে, চবে চলাইছিলে। মোৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো উদাহৰণ নাই। আগৰ পৰাই মই আপোনালোকক ক'লোৱে মানে ক'ত ক'ত মই কি কৰিছো, তাৰ মোৰ কোনো জাতিৰ লগত কথা নাই। এলেকা হিচাপে মই কাম কৰি আহিছো। য'ত যেতিয়াই যি দায়িত্ব দিছে এই দায়িত্ব মই পালন কৰিছো। মই MP আছিলো ৰাজ্যসভাত। মই অসম আৰু উত্তৰ প্ৰদেশৰ কথাই কৈ আহি আছো, অকল বড়ো জাতিৰ কথা কৈ মই অহা নাই। বিভিন্ন জাতিৰ সমস্যাৰ কথাও মই কৈছো, যিবিলাক চৰকাৰৰ তৰফৰ পৰা গুৰুত্ব দিয়াটো প্ৰয়োজন। গতিকে তাত মই কোনো জাত পাতৰ কোনো কথা নাই। আৰু মোৰ কামটো যদি আপোনালোকে অনুসৰণ কৰে বা অলপ যদি চাই পিছফালে দেখা পাব তাত কোনো জাতিৰ লগত সম্পৰ্ক নাই। যিবিলাক কথা সেইবিলাক একচুৱেলি মানে ৰাইজৰ অতিকৈ প্ৰয়োজন বিষয়। গতিকে মানে মই নাজানো যে মানুহে কোনে কাক কোনটো কথালৈ কেতিয়া কিয় কি কথা আলোচনা কৰিছে, কিন্তু মই ভাবো মোৰ ক্ষেত্ৰত ৰাইজে নিজে জানে, তেনেকুৱা ধৰণৰ কোনো কথা নাই। তামোলপুৰৰ আকাশে বতাহে এতিয়া বিজেপি আৰু UPPLৰে যুঁজ হ'ব বুলি সকলোৱে চৰ্চা কৰিছে, কিন্তু তাৰ মাজত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰাৰ্থী আছে, GSPৰ প্ৰাৰ্থী আছে, নিৰ্দলীয় প্ৰাৰ্থীও আছে। গতিকে সেইসকল কিবা কাৰণত আপোনাৰ কাৰণে ক'ৰবাত ফেক্টৰ হ'ব পাৰে নেকি? নাই, তেনেকুৱা ধৰণৰ কোনো ফেক্টৰ হোৱাটো মই দেখা নাই। আপোনালোকেও সাংবাদিক হিচাপে ঘূৰি আছে। গতিকে আজি আপোনাৰ NDA প্ৰাৰ্থীৰ হয় প্ৰত্যেকটা জেগাত যেনেকুৱা ধৰণৰ প্ৰচাৰবিলাক চলি আছে, তেনেকুৱা কোনো পাৰ্টিৰে চলা নাই। আৰু যেতিয়া পাৰ্টিৰ চলা নাই তেতিয়াহ'লে তেওঁলোকৰ কাৰ্যকৰ্তা নাই, আৰু যেতিয়া কাৰ্যকৰ্তাই নাই যে ৰাইজক কেনেকৈ আশ্বস্ত কৰিব। গতিকে আজি NDAৰ ক্ষেত্ৰত কাৰ্যকৰ্তাকৰ অভাৱ নাই, আৰু য'ত গৈছে পাব্লিক দেখা পাই আছে, তাৰমানে সমৰ্থকৰ অভাৱ নাই।
মই শেষত সুধিছোঁ যিহেতু তামোলপুৰৰ এই ভোটযুদ্ধখনত আপুনি যিটো অৱতীৰ্ণ হৈছে আগন্তুক দিনত যদিহে আপুনি বিধায়ক নিৰ্বাচিত হয় এই সমষ্টিটোৰ পৰা তেতিয়াহ'লে তামোলপুৰক লৈ আপোনাৰ কোনকেইটা মূল প্ৰধান কাম আপোনাৰ কৰাৰ ইচ্ছা আছে বা আপুনি সংকল্প লৈ থৈছে বা মনত এটা আশা আপুনি ৰাখি থৈছে ভোটাৰ ৰাইজক উদ্দেশ্যি আপোনাৰ কেনেধৰণৰ প্ৰতিশ্ৰুতি নাই চোৱা তামোলপুৰ গোটেইখিনি কৰিবলগীয়া আছে গতিকে কোনটো বুলি নহয় মই বিধায়ক হৈ যোৱাৰ পিছতে প্ৰত্যেকটা বিভাগটো লৈ ফালে মই তামোলপুৰৰ গোটেই বিষয়বিলাকক বিভাগীয়ভাৱে মানে আৰম্ভ কৰিবলৈ দিম আৰু গতিকে কম বেছি পৰিমাণ তেনেকুৱা ধৰণৰ নাই গতিকে যিবিলাক বিষয় ইয়াত আছে চবৰ কাৰণে অসম চৰকাৰৰ বিভাগ আছে গতিকে বিভাগখিনিক মই ইয়াত মানে চবকে মানে নিৰ্দেশ দিম যে সেইবিলাক বিষয় চাই ফালে মানে এই সমস্যা কি সমাধান আমাৰ কি আঁচনি আছে আৰু তাৰ কাৰণে কিমান পইচাৰ প্ৰয়োজন ইয়াৰ এষ্টিমেটবিলাক কৰিব লাগিব সেইবিলাক কাম কৰাম তামোলপুৰ জিলা হ'ল কিন্তু জিলা বিষয়া অফিচবিলাক হোৱা নাই এইটো মই 6 মাহৰ ভিতৰত কমপ্লিট কৰিম মানে তামোলপুৰ জিলা প্ৰত্যেকটা কাৰ্যালয়ৰ বিভাগবিলাক যাতে তামোলপুৰ ৰাইজে তাত অফিচৰ কাৰণে মানে সহজভাৱে স্থানীয় জেগাতে কামবিলাক কৰিব পাৰে আমাৰ তামোলপুৰ মডেল কলেজ আছে কনষ্ট্ৰাকশ্যন হৈ আছে প্ৰায় কমপ্লিট হং গতিকে সেই কলেজখন কমপ্লিট কৰাৰ পিছত মই ছায়েন্স ষ্ট্ৰীমৰ ডিগ্ৰী ইয়াতে আৰম্ভ কৰি দি দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ঘোষণা কৰিছে মোৰ অনুৰোধ মৰ্মে সেইখিনি ঘোষণা কৰা আঁচনিবিলাক মই লগে লগে মানে কি কয় ইমপ্লিমেণ্ট কৰাৰ কাৰণে হাতত ল'ম গতিকে মই ভাবোঁ তামোলপুৰৰ গোটেই যিবিলাক সমস্যাৰ কথা কৈছে এই সমস্যাবিলাক মই 1 বছৰতে আৰম্ভণিটো কৰি দিব পাৰিম চব শেষত পুনৰ সুধিছোঁ প্ৰমোদ বড়ো আপোনাৰ বিৰুদ্ধে কিন্তু প্ৰতিদ্বন্দ্বী গতিকে এই মুহূৰ্তত UPPL প্ৰধানৰ বিৰুদ্ধে আপুনি যুঁজ দিব আৰু এই সমষ্টিটো UPPLৰ দখলত আছে আপোনাৰ কাৰণে চিন্তাৰ কোনো কাৰণ নাই এতিয়া নাই তাত একো নাই মই কিয় ক'লো যে নিৰ্বাচনত আগতে UPPLক গোটেই জিকাই দিয়াত বিজেপিয়ে জিকাই দিছে এতিয়া বিজেপি UPPLৰ লগত নাই UPPL বিজেপিৰ লগত নাই বিজেপি এতিয়া BPFৰ লগত আছে যেতিয়া BPFৰ লগত আছে আপুনি যে বিগত ইলেকশ্যনটো যদি চাওঁ BTCৰ তাৰ ইয়াৰ 2টা পৰিষদীয় সমষ্টিত বিজেপিয়ে জিকিছে আৰু গহিবাৰী সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়া নিজে জিকিছে কাৰণ তাত তেখেতৰ সন্মান দি ফালে মানে বিজেপি নেতাসকলে প্ৰাৰ্থীটো প্ৰদান কৰা নাছিল আৰু বিজেপি সমৰ্থনত তেখেতে জিকিছিলে গতিকে এই সমষ্টিত তেখেতে 30,000 ভোট পাইছিল আৰু BPF দলে 25,000 ভোট পাইছিল গতিকে এতিয়া BPF আৰু বিজেপি যদি যোগ হয় যদি প্ৰমোদ বড়োৰ 30,000 ভোটৰ 10,000 বিজেপি বুলি ধৰা হয় তো 35,000 ভোট আগৰ BTCত অলৰেডি ইনটেক আছে আৰু প্ৰমোদ বড়োৰ 30ৰ পৰা 20লৈ তললৈ নামি আহিছে গতিকে তেওঁৰ বাঢ়াৰ কোনো চান্স নাই গতিকে ডেফিনেটলি এই ক্ষেত্ৰত কোনো তেনেকুৱা ধৰণৰ কি কয় আপোনাৰ প্ৰত্যাহ্বান মানে থাকিব বুলি মই নাভাবোঁ আৰু এতিয়ালৈকে যি দেখিছোঁ UPPL বঢ়া নাই UPPL নিজৰটো ধৰি ৰাখিবলৈ চেষ্টা কৰি আছে আৰু UPPL এক্সিষ্টেঞ্চটো তেওঁলোকৰ মানে যিটো স্থিতি এই স্থিতিটো মানে কি কয় এনেও বৰ্তমানৰ NDAৰ দলবিলাকতকৈ বহুত তলত আছে আগ্ৰামা মহিলাই ডাঙৰীয়া তথা BPFৰ পৰা আপুনি এই প্ৰচাৰ সূচীতে হওক বা এই নিৰ্বাচনটোক লৈ কেনেধৰণৰ আপুনি সহযোগ সঁহাৰি পাইছে চাওক আগ্ৰামা মহিলাই ডাঙৰীয়া যোৱাকালিও আহিছিলে গোটেই দলৰ আমাৰ নেতাবিলাকক লৈ কথা পাতি দিহা পৰামৰ্শ দি গৈছে আৰু সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আহিছিলে আৰু সেইদিনাও তেখেতে মুকলিভাৱে মানে সকলোকে মানে আপোনাৰ কি কয় তেখেতৰ সম্বোধন কৰি ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে জনাইছে অলৰেডি কামো কৰি আছে আৰু বাকী সময়ে সময়ে অহা যোৱা মানে বিভিন্ন ওদালগুৰি যোৱা এনেকুৱা তেখেতে মানে আহি ক'ৰবাত নহয় ক'ৰবাত মানে টেবুল টক এইবিলাক কৰি গৈ আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ দৈমাৰী ডাঙৰীয়া এয়া আছিলে তামোলপুৰ বিধানসভা সমষ্টিৰ বিজেপি তথা NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আৰু তেওঁ আশাবাদী যে এইবাৰ তামোলপুৰত তেওঁ পদুম ফুলাব পাৰিব গেৰুৱা কৰিব পাৰিব আৰু যাৰ যোগেদি আগন্তুক 5 বছৰত মুখ্যমন্ত্ৰী তথা বিজেপিৰ যিসমূহ প্ৰতিশ্ৰুতি আছে সেই প্ৰতিশ্ৰুতিসমূহ সুচাৰুৰূপে ইয়াত যাতে পালন কৰিব পাৰি আৰু সেই প্ৰতিশ্ৰুতিসমূহৰ যোগেদি ৰাইজৰ আৰ্থসামাজিক দিশটোৰ পৰা স্বাস্থ্য শিক্ষা সকলোখিনি ক্ষেত্ৰতে যাতে সৰ্বাংগীন উন্নয়ন সাধন কৰিব পাৰি তাৰ এক আচলতে বাৰ্তালৈ
লৈ এই মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ চলাইছে বিশ্বজিৎ দৈমাৰীয়ে আৰু এইবাৰ তামোলপুৰৰ এই যুঁজখন নিৰ্বাচনী যুঁজখন বেছ ইতিমধ্যে আকৰ্ষণীয় হৈছে তামোলপুৰত এই মুহূৰ্তত আগ্ৰাসী ৰূপত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে আৰু বৰ্তমান যথেষ্ট ভোটাৰৰ আচলতে তেওঁলোকে সঁহাৰিও লাভ কৰা বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছো ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতাৰ সৈতে মই দীপাংকৰ কলিতা NK TV